এই ভিডিঅ'ত আমি ডিসকাস কৰিম মাই চাইল্ডহুডৰ MCQ অৰ্থাৎ মাল্টিপল চইচ কুৱেশ্যন। এতিয়া 1 নম্বৰৰ প্ৰথমটোত আমাক দিছে যে আব্দুল কালাম ৱাজ দি ডেছ অফ ইণ্ডিয়া। তেওঁ কি আছিলে? প্ৰেছিডেণ্ট। সো কাৰেক্ট আনসাৰ অপশ্যন বি। তাৰপিছত 2 নম্বৰটো আমি যদি চাওঁ তাত দিছে আব্দুল কালাম ৱাজ বৰ্ন ইন টু ডেছ এ ফেমিলি। সো কোনটো ফেমিলি আছিলে? উত্তৰটো হৈছে অপশ্যন এ তামিল ফেমিলি। 3 নম্বৰটো দিছে হি ৱাজ বৰ্ন ইন ডেছ। সো ক'ত জন্ম হৈছিলে? জেগাডোখৰ নাম হৈছে ৰামেশ্বৰম। তাৰপিছত অপশ্যন 4টোত দিছে জৈনুলাবুদ্দিন ৱাজ দি ডেছ অফ আব্দুল কালাম। সো তেওঁ আছিলে জৈনুলাবুদ্দিন আছিলে তেওঁৰ দেউতাক অৰ্থাৎ ফাদাৰ। তাৰপিছত আমাক যদি 5 নম্বৰটোত দিছে যে দ্য নেম অফ দি আব্দুল কালামছ মাদাৰ ৱাজ। সো মাকৰ নাম আছিলে আসিয়াম্মা। সো অপশ্যন চি। তাৰপিছত 6 নম্বৰটোত দিছে হু ইউজ টু ফিড এ গ্ৰেটাৰ নাম্বাৰ অফ পিপল এভৰি ডে ফ্ৰম আউটছাইড দেন দ্য ফেমিলি মেম্বাৰ্ছ। সো ইয়াত কুৱেশ্যনটোত কৈছে যে কোনজন মানুহে সকলো মানুহক খুৱাইছিলে, যে বাহিৰৰ মানুহ যদিও আহে তেওঁলোককো খাবলৈ দিছিলে। সো উত্তৰটো হৈছে তেওঁৰ মাক আসিয়াম্মা। সো অপশ্যন চি হ'ল। তাৰপিছত 7 নম্বৰটোত দিছে কালামছ এনচেষ্ট্ৰেল হাউচ ৱাজ বিল্ড ইন দি মিডল অফ দি চেঞ্চুৰী। সো কোনটো চেঞ্চুৰীত বনিছিলে মানে কোনটো সময়ত বনিছিলে? সো অপশ্যন হ'ব অপশ্যন চি 19th চেঞ্চুৰী। তাৰপিছত 8 নম্বৰটোত দিছে কালামছ এনচেষ্ট্ৰেল হাউচ ৱাজ চিটুৱেটেড ইন ডেছ ষ্ট্ৰীট। সো কোনটো ৰাস্তাত তেওঁলোকৰ সেই পুৰণা ঘৰটো আছিলে? উত্তৰটো হৈছে মস্ক অৰ্থাৎ মস্কৰ ওচৰত আছিলে। তাৰপিছত 9 নম্বৰটোত দিছে APJ আব্দুল কালাম ৱাজ বৰ্ন ইন দ্য ইয়েৰ ডেছ, মানে কোনটো চনত তেওঁ জন্ম হৈছিলে? শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1931। তাৰপিছত নম্বৰ 10টোত আমাক দিছে যে ডিমাণ্ড ফৰ ডেছ ইনক্ৰিজ ইন দি মাৰ্কেট ডিউৰিং দি ছেকেণ্ড ৱৰ্ল্ড ৱাৰ। সো ছেকেণ্ড ৱৰ্ল্ড ৱাৰত কোনটো বস্তুৰ ডিমাণ্ড বাঢ়ি গৈছিলে অৰ্থাৎ বস্তুটো বিচাৰিছিলে মানুহে বেছিকৈ? সো আনচাৰটো হ'ব অপশ্যন এ টেমৰিড চিড অৰ্থাৎ তেতেলী গুটি। 11 নম্বৰটোত আমাক কৈছে যে ৰাইট দি নেম অফ দি ডেইলি নিউজ পেপাৰ মেনশ্যন ইন দি ষ্টৰী। অৰ্থাৎ কোনটো নিউজ পেপাৰখনৰ কথা কৈছে যোনখন আব্দুল কালামেও ডেলিভাৰ কৰিছিলে? সো সেইখন পেপাৰ হৈছে অপশ্যন বি দিনামণি। সো তাৰপিছত 12 নম্বৰটো দিছে হু ৱাজ জালাউদ্দিন কালামছ, মানে কালামৰ কোন হয়? শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ব্ৰাদাৰ ইন ল। তো নম্বৰ 13টোত কৈছে দ্য ফাৰ্ষ্ট কেজুৱেলিটি অফ দি ছেকেণ্ড ৱৰ্ল্ড ৱাৰ কেম টু ৰামেশ্বৰম ৱাজ। সো মানে ছেকেণ্ড ৱৰ্ল্ড ৱাৰ যেতিয়া হৈ আছিলে সো তাৰ প্ৰতিক্ৰিয়াটো কি দেখিব পাইছিলে ফাৰ্ষ্ট যোনটো ৰামেশ্বৰমত দেখিছিলে? সো ইয়াৰ ফাৰ্ষ্ট অপশ্যন এ হ'ব ছাছপেনশ্যন অফ ট্ৰেইন, মানে ট্ৰেইনবোৰ অলপ বন্ধ কৰি দিছিলে। সো তাৰপিছত 14টো দিছে নিউজ পেপাৰ ৱেৰ ষ্টাৰ্টেড থ্ৰয়িং অন দি ডেছ ফ্ৰম দি মুভিং ট্ৰেইন। সো নিউজ পেপাৰবোৰ ক'ত দলিয়াই দিছিলে? যে ট্ৰেইনখন গৈ আছিলে সো ট্ৰেইনৰ পৰা ক'লৈ দলিয়াই দিয়া হৈছিলে? উত্তৰটো হৈছে ৰামেশ্বৰম অপশ্যন চি। তাৰপিছত আমাক 15টো দিছে নেম অফ দি আব্দুল কালামছ কাজেন ৱাজ। সো আব্দুল কালামৰ কাজিনৰ নাম হৈছে শামছুদ্দিন। সো অপশ্যন চি। তাৰপিছত 16টো দিছে কালাম ইনহেৰিট অনেষ্টি এণ্ড ছেল্ফ ডিচিপ্লিন ফ্ৰম হিজ। সো অনেষ্টি আৰু ছেল্ফ ডিচিপ্লিন এই দুটা গুণ তেওঁ ক'ৰ পৰা পাইছিলে? উত্তৰটো হৈছে অপশ্যন এ তেওঁৰ দেউতাকৰ পৰা। সো 17টোত আমাক দিছে কালাম ইনহেৰিট ফেইথ ইন গুডনেছ এণ্ড ডিপ কাইণ্ডনেছ ফ্ৰম হিজ ডেছ। এইটো হৈছে এইটো মাকৰ পৰা। সো এই গুণ দুটা জানি থ'ব লাগে, যেনেকৈ এটা বাপেকৰ পৰা পালে এটা মাকৰ পৰা পালে। তাৰপিছত 18টোত আমাক দিছে কালাম হেড ডেছ ক্ল'জ ফ্ৰেণ্ড ইন হিজ চাইল্ডহুড। সো তেওঁ চাইল্ডহুডত কেইজন পূৰা পিয়ৰ বন্ধু আছিলে? অপশ্যনটো হৈছে অপশ্যন এ 3জন অৰ্থাৎ 3। তো তাৰপিছত 19টোত আমাক দিছে ৰামানন্দন ছেত্ৰী ফাদাৰ ৱাজ এ ডেছ। সো ৰামানন্দন ছেত্ৰী বেষ্ট ফ্ৰেণ্ড আছিলে কালামৰ। তেওঁ কি কৰিছিলে? বাপেকৰ কাম কি আছিলে? উত্তৰটো হৈছে অপশ্যন চি হাই প্ৰিষ্ট অৰ্থাৎ পণ্ডিত আছিলে। সো 20 নম্বৰটোত আমাক দিছে ডেছ ৱাজ নট এ বেৰিয়াৰ ইন দি ফ্ৰেণ্ডশ্বিপ অফ দ'জ 4 ফ্ৰেণ্ড। অৰ্থাৎ মানে 3জন ফ্ৰেণ্ড আছিলে, আব্দুল কালামক যদি মিলাও 4জন হৈ যায়, সেইটো কাৰণে 4 ফ্ৰেণ্ডছ বুলি কৈছে। সো কিটো আমাৰ মানে বেৰিয়াৰ নাছিলে, বন্ধন নাছিলে যে ফ্ৰেণ্ডশ্বিপৰ? উত্তৰটো হৈছে ৰিলিজিয়ন, মানে জাতি চাই কিনে তেওঁলোকে ফ্ৰেণ্ডশ্বিপ কৰা নাছিলে। 21টোত আমাক দিছে ৰামানন্দ ছেত্ৰী ষ্টাৰ্টেড ৱৰ্শ্বিপিং এজ এ ডেছ। সো তেওঁ কি কৰিবলৈ ষ্টাৰ্ট কৰিছিলে? ৰামেশ্বৰম অৰ্থাৎ তেওঁৰ বন্ধুৱে। সো তেওঁৰ বন্ধুজনেও প্ৰিষ্ট হ'বলৈ বিচাৰিছিলে, অপশ্যন বিটো হ'ব। সো তাৰপিছত 22টোত আমাক দিছে শিৱপ্ৰকাশন বিকাম এ ডেছ। তাৰ উত্তৰটো হ'ব অপশ্যন চি কেটাৰিং কণ্ট্ৰেক্টৰ। তাৰপিছত নম্বৰ 23টো দিছে হু ষ্টাৰ্টেড এ বিজনেছ অফ ট্ৰান্সপৰ্টিং দ্য পিলগ্ৰিমছ। এইটো হৈছে অপশ্যন ডি অৰবিন্দা।
24 টোত আমাক কৈছে যে দ্য ফেমিলি অফ আব্দুল কালাম ইউজ টু পাৰ্টিকুলাৰ ইন ডেছ ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ ৰামা কল্যাণম চেৰেমনি So number 25 টোত আমাক দিছে which Hindu epic was the bedtime story of Abdul Kalam and his brother and sister অৰ্থাৎ হোৱা সময়ত তেওঁ কোনটো কাহিনী শুনি বেছি ভাল পাইছিলে ইয়াৰ অপশ্যনটো হৈছে অপশ্যন চি ৰামায়ণ so তাৰপিছত 26 টো দিছে কালাম was shifted to the last row because of death অপশ্যন ইয়াৰ চি টো হ'ব caste so তাৰপিছত 27 টো দিছে কালাম was in death standard when the caste related incident happened in school অপশ্যন এ 5th অৰ্থাৎ Class 5 ধৰি লোৱা so number 28 টোত আমাক দিছে শিৱা সুব্ৰমণিয়াম আয়াৰ was dash teacher of Kalam who worked very hard to beat the social উত্তৰটো হ'ব অপশ্যন এ science so তাৰপিছত 29 টো দিছে আব্দুল কালাম went to for higher studies উত্তৰটো হৈছে অপশ্যন বি ৰামানাথন পুৰম so 32 টোত আমাক দিছে in which standard Abdul was when the new teacher with a conservative mind had come to his classes so ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 5th standard so তাৰপিছত 31 টোত আমাক দিছে যে the name of the marriage site situated in the middle of the pond near the Abdul Kalam's house so ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি ৰামা তীৰ্থা তাৰপিছত আমাক নম্বৰ 32 টো দিছে শিৱা সুব্ৰমণিয়ামছ এক্সপেক্টেশন ফৰ আব্দুল কালাম was this so কোনটো এক্সপেক্টেশন আছিলে মানে কেনেকুৱা আশা কৰিছিলে so ইয়াৰ উত্তৰটো হৈছে অপশ্যন সি that Abdul Kalam will equal to the highly educated people of big cities so Abdul Kalamক হাই মানে যোনবোৰ চহৰত থকা বহুত পঢ়া লিখা মানুহৰ লগত কম্পেয়াৰ কৰিছিলে so 32 টো তাৰপিছত আমাক 33 দিছে which author's line did Abdul's father quote in the end of the chapter so উত্তৰটো হ'ব অপশ্যন বি খালিল গিবৰান so তাৰপিছত 34 টোত আমাক দিছে Abdul's father believe in dash so কি বিলিভ কৰিছিলে অপশ্যন এ freedom of thoughts so number 35 টো দিছে Indian will build their own India who said this so উত্তৰটো হৈছে অপশ্যন ডি মহাত্মা গান্ধী পিছত আমাক 36 টো দিছে শিৱা সুব্ৰমণিয়ামছ আয়াৰ্ছ aim was to dash so মানে সুব্ৰমণিয়ামৰ মানে aim কি আছিলে so উত্তৰটো হৈছে অপশ্যন বি to break the social barrier that restricted people to mingle so 37 টোত আমাক দিছে wife of Abdul science teacher was horrified with the dash so ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি idea of a Muslim boy invited to dinner with them মানে এজন মুছলমান মানুহে তেওঁলোকৰ ঘৰত খাব এই আইডিয়াটো ভয় লাগিছিলে তাৰ পিছত আমাক 38 টো দিছে who warned the teacher not to spread communal intolerance so উত্তৰটো হ'ব অপশ্যন এ লক্ষ্মণা শাস্ত্ৰী so তাৰপিছত 39 টো দিছে in which state of India is Rameswaram so Rameswaram নামৰ ঠাইডোখৰ ক'ত আছে ভাৰতৰ উত্তৰটো হৈছে অপশ্যন সি তামিলনাডুত so তাৰপিছত 40 টো দিছে আব্দুল কালাম become the 11th of India's dash so ইণ্ডিয়া কি 11 নম্বৰ কি বনিছিলে প্ৰেসিডেন্ট বনিছিলে so তাৰপিছত 41 টোত আমাক দিছে how did Mr. Iyer change his wife's notion ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি by his own example and behaviors তাৰপিছত 42 টোত আমাক দিছে what kind of a person was শিৱা সুব্ৰমণিয়া so সুব্ৰমণিয়া মানুহজন কেনেকুৱা আছিলে so উত্তৰটো হৈছে all of the above মানে গুটেকিটাই আছিলে orthodox brahmin আছিলে calm and gentle আছিলে generous আছিলে so এই গুটেখিনি গুণে তেওঁ গাত আছিলে so number 43 টোত আমাক দিছে who helped Kalam in getting his first wage অৰ্থাৎ তেওঁ কালামে মানে ফাৰ্স্ট দৰমহাটো পোৱাত কোনে সহায় কৰিছিলে কাম পোৱাত মানে অৰ্থাৎ কাম কথা কৈছে so উত্তৰটো হ'ব অপশ্যন ডি his cousin শামসুদ্দিন so তাৰপিছত 44 টোত দিছে what can resolve the hindrance in the way of growth উত্তৰটো হৈছে অপশ্যন এ mutual trust and ease of communication so 45 টোত আমাক দিছে what is the message of this lesson অৰ্থাৎ এই লেসনটো পঢ়ি তুমি কি অৰ্থ বুজি পালা so ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ mutual trust peace and harmony are must for a society to be happy and growth so তাৰপিছত 46 টোত আমাক দিছে what did Kalam gain from wings of fire so উত্তৰটো হৈছে the great value he embedded from his parents teacher so আমাৰ last question টো আমাক দিছে from where has this chapter my childhood been taken অৰ্থাৎ my childhood নামৰ লেসনটো ক'ৰ পৰা তুলি অনা হৈছে so ইয়াৰ উত্তৰটো হ'ব অপশ্যন বি from Abdul Kalam's book Wings of Fire অৰ্থাৎ Wings of Fire নামৰ যোনখন কিতাপ আব্দুল কালামে লিখিছিলে তাৰ পৰাই my childhood লেসনটো তুলি অনা হৈছে so এই ভিডিঅ'টো ইমান আছিলে নেক্সট ভিডিঅ'ত